গুজৰাটৰ গোধ্ৰাত সংঘটিত হোৱা অমানৱীয় হত্যাকাণ্ড যি সবৰমতী এক্সপ্ৰেছত সংঘটিত হৈছিল তাৰ ওপৰত দ্য সবৰমতী এক্সপ্ৰেছ বুলি এখন সিনেমা প্ৰস্তুত কৰা হৈছে। যি সিনেমাখন নানাৱতী নায়ক আয়োগৰ তদন্তৰ আধাৰত আৰু পৰৱৰ্তী সময়ত গোধ্ৰাৰ হত্যাকাণ্ডত দিয়া ন্যায়িক ৰায়দানসমূহৰ ওপৰত প্ৰাসংগিকতাৰে এখন বোলছবিলৈ ৰূপান্তৰ কৰা হৈছে। এই বোলছবিখন চোৱা বা বোলছবিখন সৰ্বসাধাৰণ জনসাধাৰণে এই কাৰণেই চাব লাগে যে গুজৰাটৰ গোধ্ৰাত হোৱা সবৰমতী এক্সপ্ৰেছৰ নাৰকীয় হত্যাকাণ্ডৰ পিছতেই গোটেই দেশখনতে এটা সাম্প্ৰদায়িক অশান্তিৰ সৃষ্টি হৈছিল আৰু এই গোটেই সাম্প্ৰদায়িক অশান্তিৰ আঁৰত কেনেবোৰ চক্ৰ জড়িত হৈ আছিলে এই চিনেমাখনত তাক সম্পূৰ্ণভাৱে প্ৰকাশ কৰা হৈছে। মই ভাবোঁ যে এই চিনেমাখনৰ জৰিয়তে আদালতৰ পাতত থকা সত্যক জনসাধাৰণৰ সন্মুখলৈকে উলিয়াই অনা হৈছে। মই সকলো ৰাইজকে সবৰমতী এক্সপ্ৰেছ চিনেমাখন চাবৰ বাবে অনুৰোধ জনাম। গুজৰাটৰ গোধ্ৰাত সংঘটিত হোৱা অমানৱীয় হত্যাকাণ্ড যি সবৰমতী এক্সপ্ৰেছত সংঘটিত হৈছিল তাৰ ওপৰত দ্য সবৰমতী এক্সপ্ৰেছ বুলি এখন সিনেমা প্ৰস্তুত কৰা হৈছে। যি সিনেমাখন নানাৱতী নায়ক আয়োগৰ তদন্তৰ আধাৰত আৰু পৰৱৰ্তী সময়ত গোধ্ৰাৰ হত্যাকাণ্ডত দিয়া ন্যায়িক ৰায়দানসমূহৰ ওপৰত প্ৰাসংগিকতাৰে এখন বোলছবিলৈ ৰূপান্তৰ কৰা হৈছে। এই বোলছবিখন চোৱা বা বোলছবিখন সৰ্বসাধাৰণ জনসাধাৰণে এই কাৰণেই চাব লাগে যে গুজৰাটৰ গোধ্ৰাত হোৱা সবৰমতী এক্সপ্ৰেছৰ নাৰকীয় হত্যাকাণ্ডৰ পিছতেই গোটেই দেশখনতে এটা সাম্প্ৰদায়িক অশান্তিৰ সৃষ্টি হৈছিল আৰু এই গোটেই সাম্প্ৰদায়িক অশান্তিৰ আঁৰত কেনেবোৰ চক্ৰ জড়িত হৈ আছিলে এই চিনেমাখনত তাক সম্পূৰ্ণভাৱে প্ৰকাশ কৰা হৈছে। মই ভাবোঁ যে এই চিনেমাখনৰ জৰিয়তে আদালতৰ পাতত থকা সত্যক জনসাধাৰণৰ সন্মুখলৈকে উলিয়াই অনা হৈছে। মই সকলো ৰাইজকে সবৰমতী এক্সপ্ৰেছ চিনেমাখন চাবৰ বাবে অনুৰোধ জনাম।